যে তেওঁ হত্যা কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছে আমি কোৱা নাই মুখ্যমন্ত্ৰীও সেইকাৰণে তদন্তৰ আওতালৈ আহিব লাগে কেনেকৈ গম পালে ক'ত গম পালে কোনে ক'লে সোৰ্স কি আহিব লাগে শেখৰে ক'লে বিহ দিয়া বুলি তাৰপিছত মূৰত পিছফালে দুখ পোৱা বুলি এটা উলিয়াই দিয়া হ'ল এতিয়া আত্মহত্যা এইটো কিয় মানে ইমান হলনি ৰাতিপুৱা এটা কয় গধূলি এটা বেলেগ কয় গধূলি এটা ক'লে ৰাতিপুৱা পুৱা আকৌ বেলেগ কয় ন্যায় বিচৰা সংগ্ৰামখনৰ এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছে ন্যায় বিচৰা সংগ্ৰামখনৰ এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছে সেই লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বিভ্ৰাট কৰাৰ কথা এটা যে ক'লে এবাৰ যে ক'লে যে তেওঁ হত্যা কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছে আমি কোৱা নাই মুখ্যমন্ত্ৰীও সেইকাৰণে তদন্তৰ আওতালৈ আহিব লাগে কেনেকৈ গম পালে ক'ত গম পালে কোনে ক'লে সোৰ্স কি আহিব লাগে তাৰ পাছত তাৰ আগত কি কৈছিলে ৰিপৰ্টটোত কৈ থকা হৈছিলে প্ৰচাৰ কৰি থকা হৈছিলে পানীত ডুবি থকা বুলি কৈছিলে তো ছিংগাপুৰত তাৰপিছত কি ক'লে শেখৰে ক'লে বিহ দিয়া বুলি তাৰপিছত মূৰত পিছফালে দুখ পোৱা বুলি এটা উলিয়াই দিয়া হ'ল এতিয়া আত্মহত্যা এইটো কিয় মানে ইমান হলনি ৰাতিপুৱা এটা কয় গধূলি এটা বেলেগ কয় গধূলি এটা ক'লে ৰাতিপুৱা পুৱা আকৌ বেলেগ কয় এইটো কিয় মই বুজি পোৱা নাই মুখ্যমন্ত্ৰীক সেইকাৰণে কৈছোঁ যে আপুনি সত্য অন্বেষণত নামক বাকী এই ভোট পোৱা নোপোৱা বাকী কথা বতৰাবোৰ এছপি জুবিন গাৰ্গৰ নামৰ বিশাল সত্তাতাৰ সময় তেওঁৰ সৃষ্টিশীলতাক ধৰি ৰাখিব পাৰে নেকি তেওঁক ক'ব পাৰে নেকি কোনোবাই কৈ আছে স্বাস্থ্য বেয়া হয় জুবিন গাৰ্গটো গোটেই উৰেটো জীৱন উজাগৰে কটালে ৰাতি ইমান সৃষ্টি ৩৮,০০০ গান চিনেমা আৰু সবচে ডাঙৰ কথাটো আটাইতকৈ যদি কোনোবাই ভয় খাইছে তেওঁৰ আদৰ্শটো তেওঁ যে এখন মানুহত ভেদাভেদহীন সমাজ সাম্প্ৰদায়িকতাহীন এখন সমাজ গঢ়িব খুজিছে সেইটোক সেই আদৰ্শক ভয় খায় তেওঁ প্ৰকৃতিৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা গছ নাকাটিব পশু পক্ষীৰ প্ৰতি মৰম আৰু দয়া এইবোৰহে তেওঁৰ তাত মহানতা শক্তি সেইটোক মানে বেছি ভয় খাইছে কা বিৰোধী গণ আন্দোলন কা জাপি দি অসমক অন্যায় কৰা হৈছে এইবোৰ আদৰ্শ এই সংগ্ৰামৰ প্ৰতি বহুতে ভয় খাইছে কাৰণ সেইবোৰ মানুহৰ মাজত জীয়াই থাকিব তেওঁৰ সৃষ্টিশীলতা জীয়াই থাকিব তেওঁৰ আদৰ্শ তেওঁৰ জাতীয় চেতনা তেওঁৰ দৰ্শন এইবোৰেহে মানুহৰ মাজত সমগ্ৰ পৃথিৱী কিয় হৈছে আজি CNN BBC কিয় তেওঁলোকে হেৰি কৰিছে বাতৰি সম্প্ৰচাৰ কৰিছে কিয় সমগ্ৰ আমেৰিকাৰ ছিংগাৰ মিউজিক কম্প'জাৰে তেওঁৰ কথা কিয় কৈছে গান কিয় গাইছে গ্লোবেল লেভেলত তেওঁক ট্ৰিবিউট কৰি তেওঁক সোঁৱৰি কিয় গান গাইছে বিভিন্ন গান কিয় গাইছে কিয় ৰবিশ কুমাৰে কৈছে যে মই এদিনো গম নোপোৱা জুবিনক আজি গম পায় মানুহক যে সহায় কৰে পৰোপকাৰ মানুহৰ দয়ালু দৃষ্টিভংগী মানৱতাবাদ এইবোৰৰ শক্তি হিংসা সাম্প্ৰদায়িকতা হত্যা ভেদাভেদ ঘৃণা এইবোৰতকৈ বহুত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিবোৰ এজেণ্ট মেলিছে মাৰ্কেটত এইবোৰ এজেণ্টকো নিয়ন্ত্ৰণ কৰক বুজাই দিয়ক পৃথিৱীত জয় মানৱতাৰহে হয় সাম্প্ৰদায়িকতাহীনতাৰহে জয় হয় প্ৰেম মানুহৰ মাজত থকা ভাতৃত্ববোধ সমন্বয় এইবোৰৰহে জয় হয় দয়ালু পৰোপকাৰ এইবোৰৰহে জয় হয় গতিকে সময়ে কাকো ক্ষমা নকৰে যিবোৰ এজেণ্ট মাৰ্কেটত মেলি পেইড আপোনাৰ পেৰুলত থকা যিসকল এজেণ্ট আছে তেওঁলোকক মুখ বন্ধ কৰি ৰাখিবলৈ কওক সকলো এগৰাকীকে সকলোৰে চৰিত্ৰ ওলাই পৰিছে ৰাইজে সকলোকে নিৰ্মূলভাৱে বিশ্লেষণ কৰিছে